কথা হ'ল কি আমাৰ ৰাইজে শান্তি বিচাৰে সিদিনাৰ যিটো অপ্ৰত্যাশিত ঘটনা তাৰ কাৰণে আমি সকলো ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ কাৰণ তেনেকুৱা ঘটনা এটা হ'ব নালাগে জুবিন গাৰ্গ সকলোৰে প্ৰিয় সকলোৰে হিয়াৰামুঠি জুবিন গাৰ্গৰ যিয়ে এই হত্যাকাণ্ডত জড়িত প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকক শাস্তি হোৱাটো আমি বিচাৰোঁ কিন্তু আমি জুবিন গাৰ্গৰ ন্যায়ৰ নামত আমি যদি এটা অন্যায়ৰ পথ লওঁ সেই পথটো কিন্তু শুদ্ধ পথ বুলি আমি ৰাইজে নাভাবোঁ মুখ্যমন্ত্ৰী অহাৰ কাৰণে আমি যথেষ্ট আনন্দিত আৰু আমি আশ্বস্ত হৈছোঁ কাৰণ আজি কিছুদিন ধৰি সিদিনাৰ ঘটনাৰ পিছত আমাৰ ওচৰত আমাৰ গাঁৱৰ বা আমাৰ ওচৰৰ যিখিনি ডেকা ল'ৰা আছে বা যিখিনিয়ে তাত গৈছিল বা হয়তো কোনোবাই অজানিতেও হয়তো কিবা শিলগুটি দলিয়াইছিল বা আৱেগিকভাৱে কিবা সংবাদ মাধ্যমৰ আগত কৈছে সেইখিনি ল'ৰা বা ছোৱালী আজি কিন্তু ঘৰত থাকিব পৰা নাই অপ্ৰিয় হ'লেও সত্য কথা মুখ্যমন্ত্ৰীয়ে মাফ কৰি দিয়া কথা কৈছে আৰু লগতে আমাৰ SP সাহেবৰ লগত আমি 2-3 দিন আলোচনা কৰিছোঁ আৰু তেখেতে আমাক এটা কথা কৈছে যিবিলাক প্ৰত্যক্ষভাৱে জড়িত বা গাড়ী জ্বলোৱাত বা কিবা জ্বলোৱাত জড়িত এইখিনিয়ে পানিছমেণ্ট পাব হয়তো আমাৰো এটা কথা যে যিখিনিয়ে আচলতে ইচ্ছাকৃতভাৱে এই অঘটনটো কৰিছে তাত হয়তো কোনোবা এটা পাৰ্টি থাকিব পাৰে আমি সেইটো নাজানো কাৰণ আমি তাত বহুত বাহিৰা মানুহ দেখিছিলোঁ আৰু বাহিৰা মানুহবিলাকক কোনো আমন্ত্ৰণ কৰা নাই হয়তো তেওঁলোকে নিজেই আহিছিল আৰু বা নিজে আহি এই কামত লিপ্ত হৈছিল গতিকে সেইসকলক আজি বাহিৰৰো কেইবাজনো এৰেষ্ট হৈছে আমাৰ গাঁৱৰো এজন দুজনৰ নাম থকা বুলি শুনিছোঁ গতিকে আমি SP ছাৰক প্ৰত্যক্ষভাৱে কৰিছোঁ যে যদি কোনোবাই এনেকুৱা অসামাজিক কামত ধৰক গাড়ী জ্বলোৱা কিবা জ্বলোৱা এনেহেন ধৰণৰ কামত জড়িত আছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত বেছ লওক মুখ্যমন্ত্ৰী অহাৰ পিছত খুব ভাল লাগিছে যে তেওঁ সমূহ ৰাইজৰে বুজ লৈছে আৰু তেওঁ গোটেই মানুহখিনিৰে বিষয়বস্তুটো তন্নতন্নকৈ বুজি লৈ যাৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতে গোটেই ঘটনাখিনি বুজি তেওঁ মানে ৰাইজক সম্পূৰ্ণ দায়িত্ব এটা লৈছে ৰাইজৰ কাৰণে ৰাইজৰ যাতে এনেকুৱা আৰু ভৱিষ্যতে নহয় তেখেতে পদক্ষেপ হিৰাত দিছে ভাল হিৰা দিছে আৰু যিবিলাক নেকি ইনজৰ্ড হৈছে তেওঁলোকৰ চিকিৎসাৰ বাবদ বা অন্যান্য হিৰাত তেওঁ ভালদৰে নিজে সাক্ষাৎ হৈ মানে বুজ লৈছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লাখ লাখ মানুহ গুৱাহাটীত যেতিয়া সোণাপুৰলৈকে বা যিকেইদিন সৰুসজাইত থকাৰ পিছত লাখ লাখ মানুহ থকাৰ পিছতো কোনো এনেকুৱা পৰিৱেশ এটা হোৱা নাছিলে কিমান মানুহ তাৰ তুলনাততো আমাৰ বাক্সা একদম খুবেই কম সংখ্যক মানুহৰ দ্বাৰা বসতি এটা অঞ্চল তেনেস্থলত এইখিনিও হ'ব বুলি আমি ভবা নাছিলোঁ আৰু তাৰ কাৰণে সঁচাকৈ দুখিত আৰু ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ জুবিনক চিনিয়ে নাপায় জুবিনৰ গান নাজানে জুবিন আছে নে নাই সেইটোও নাজানে তেনেকুৱা মানুহো ইয়াত ন্যায় বিচাৰি আহিছে হয় মানে কি লাজ লগা একদম লাজ লগা ন্যায় শব্দটোৱে কিজানি নাজানিব ন্যায় মানে কি বস্তু সেইটোও নাজানিব জাষ্ট কোনোবা মাছ বেচিব হৈছে মাছ বেপাৰী তেওঁ আহি ইয়াতে শিলাবৰখন